যিটো এডপ্ট কৰি ল'লে, যিটো শিষ্টাচাৰ নম্ৰতা, সেইটোৱেতো গৌৰৱক উজ্বলাই তুলিলে না। ৰাইজ তেওঁৰ পক্ষত আহি গ'ল না। আৰু আমাৰ যিটো দম্ভালি মাৰা, যিটো আমাৰ কংগ্ৰেছৰ যিটো সংস্কাৰ আছিল, সেইটো সংস্কাৰ আমাৰ মাজত অহাৰ লগে আমাৰ পৰা মানুহ দূৰ হৈ গ'ল। এনেদৰে গৌৰৱ গগৈক প্ৰশংসাৰে উপচাই দিলে বিদ্ৰোহী নেতা ৰাজেন গোহাঁই। ৰাজেন গোহাঁইৰ মতে গৌৰৱ বীৰ যোদ্ধা। নিৰস্ত বীৰক হত্যা কৰিব নোৱাৰি। কিমান নম্ৰতাত আহি তেওঁ নিৰ্বাচন খেলিছে আৰু সকলোৱে চব নিৰস্ত্ৰ কৰি দিলা। তুমি এজন বীৰক তুমি নিৰস্ত্ৰ কৰি হত্যা কৰিব খুজিও হত্যা কৰিব নোৱাৰিলা। এইটো তুমিতো জ্ঞান শিক্ষা ল'ব লাগে ন। বীৰে বীৰক চিনি পাব লাগে ন। তেওঁ এজন বীৰ, মহাবীৰ, মহাপ্ৰতাপী বীৰ, তোমাতকৈ বহুত বেছি বীৰ, ডাঙৰ বীৰ। তুমি বীৰে বীৰক চিনি পায় না, গুণীয়ে গুণীক চিনি পায় না। তেওঁ সেইটো সম্ভাষণ জনাব লাগিছিল। তেওঁ সেই অহংকাৰে গৌৰৱ গগৈক ডাউন নকৰে, গৌৰৱ গগৈক ওপৰলৈ উঠাব, কিন্তু তেওঁক ডাউন কৰি দিব। তেওঁ সেই কথাষাৰ উপলব্ধি কৰি লৈছে, সেইটো গৌৰৱ গগৈয়ে উপলব্ধি কৰিলে। কৰি পেলাই নিজক অত্যন্ত নম্ৰ ভদ্ৰ এজন ব্যক্তি হিচাপে ৰাইজৰ আগত নিজকে প্ৰকাশ কৰিলে। আৰু যাৰ ফলত ৰাইজে তেওঁক বুকুত আঁকোৱালি ল'লে আৰু ৰাইজে তেওঁৰ পক্ষ লৈ পেলাই তেওঁক বিপুল ভোটত বিজয়ী কৰি পঠালে। এইটো তেওঁৰ প্ৰতি কৰা ৰাইজৰ মানে আমাৰ মুখ্যমন্ত্ৰীৰ মানে প্ৰত্যুত্তৰ দিছে ৰাইজে। সেই কথাটো তেওঁ হৃদয়ংগম কৰিব লাগিব। তেতিয়া তেওঁ যদি মূৰতল কৰি পেলাই কথা কয়, ভাৱ কয় বা নিজৰ ভাৱ প্ৰকাশ কৰে, নিশ্চয় তেওঁকো মানুহে গ্ৰহণ কৰি ল'ব। মানুহে সেইকাৰণে ইমান অহংকাৰ কৰিব নাপায়। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ মতে কংগ্ৰেছৰ সংস্কৃতি এতিয়া বিজেপিলৈ আহিছে। উচ্চ বাস্য হেনো কংগ্ৰেছৰ সংস্কৃতি আছিল আৰু বিজেপিৰ ভাল সংস্কৃতি এতিয়া কংগ্ৰেছলৈ গ'ল। আজি যিটো কংগ্ৰেছৰ কালচাৰ আছিল, এই উচ্চ বাস্য কৰা মানুহৰ যি এটা কংগ্ৰেছৰ বেয়া কালচাৰ আছিল, যিটো আজিও আমাৰ দলত চলি আছে, ইটোৱে সিটোক বৰ বেয়াকৈ আক্ৰমণ কৰি বেয়া কথাৰে তুচ্ছ তাচ্ছিল্য কৰা, সেইটো কংগ্ৰেছৰ আছিলে। যেনেকৈ কৈছিলে আমাৰ মুখ্যমন্ত্ৰী গুজৰাটত মুছলমানৰ তেজ যায়, গুজৰাটৰ পানী পাইপে দিয়ে, সেই চবটো তুচ্ছ তাচ্ছিল্য কৰা বাক্য ন। তো সেই সংস্কাৰটো আজি বিজেপিলৈ আহি গ'ল, বিজেপিত আহি গ'ল। আৰু বিজেপিৰ সংস্কাৰটো কিন্তু গৌৰৱ বা আমাৰ সভাপতি সকল তেওঁলোকে এডপ্ট কৰি ল'লে। যিটো এডপ্ট কৰি ল'লে, যিটো শিষ্টাচাৰ নম্ৰতা, সেইটোৱেতো গৌৰৱক উজ্বলাই তুলিলে না। ৰাইজ তেওঁৰ পক্ষত আহি গ'ল না। আৰু আমাৰ যিটো দম্ভালি মাৰা, যিটো আমাৰ কংগ্ৰেছৰ যিটো সংস্কাৰ আছিল, সেইটো সংস্কাৰ আমাৰ মাজত অহাৰ লগে আমাৰ পৰা মানুহ দূৰ হৈ গ'ল। বিজেপি দলৰ ডেমক্ৰেচি ঘূৰাই লাগে ৰাজেন গোহাঁইক। যিটো ডেমক্ৰেচি আছিল আগতে দলত, ডেমক্ৰেচি ঘূৰি আহিব লাগিব। ওৱান মেন শ্ব' হ'ব নোৱাৰিব। এজনৰ কথা মতে তুমি চব কৰি দিবা, চব ক'বা, সিদ্ধান্ত ল'বা, অৰ্ডাৰ দিবা, সেইটো হ'ব নোৱাৰিব। সেইটো আমি একত্ৰিত হ'ম, কিয়নো সেইটো হোৱাটো উচিত। আৰু আমি যিসকল সাংসদ বৰ্তমান জিকিছে, তেওঁলোকৰ লগতো আলোচনা কৰিম। আমাৰ কামাখ্যা প্ৰসাদ তাছাও আছে, ৰামেশ্বৰ তেলীও আছে, ৰঞ্জিত দত্ত আছে, দিলীপ শইকীয়া আছে, পৰিমল শুক্লবৈদ্য আছে, বিজুলী কলিতা আছে। সেইসকলৰ লগত আমি দলটোৰ ভৱিষ্যতৰ কথা নিশ্চয় আলোচনা কৰিম, যে কেনেকৈ ইয়াক পুনৰ উদ্ধাৰ কৰিব পৰা যায়। নগাঁৱৰ পৰা থমাছ ভূঞা, NV নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।